সদৌ গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদৰ এইবাৰ 19তম প্ৰতিষ্ঠা দিৱস আৰু এই 19তম প্ৰতিষ্ঠা দিৱস আমি এইবাৰ পবিত্ৰ সত্ৰনগৰী বৰপেটা ভেল্লাত আমি এইবাৰ পাতিবলৈ মনস্থ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ 4 ফেব্ৰুৱাৰীত পতাকা উত্তোলন আৰু অন্যান্য খেল ধেমালি বৃক্ষৰোপণ অনুষ্ঠান ভালদৰে সমাপন্ন হয়। ইয়াৰ পিছত আছে আমাৰ 8 ফেব্ৰুৱাৰীত মুকলি সভা শনিবাৰে আৰু এই মুকলি সভাত অসমৰ বিভিন্ন জাতীয় সংগঠন আৰু জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকিব। তাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাকে আদি কৰি সদৌ অসম যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আদিকে কৰি মৰাণ মটক মিচিং টাই আহোম কোচ ৰাজবংশী ৰাভা আদিকে কৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় আৰু জনজাতীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকিব। লগতে নিউজ চেনেলৰ কেইবাজনো এডিটৰ আমাৰ এই পবিত্ৰ মঞ্চত উপস্থিত থাকিব। বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৃন্দ থাকিব। বিভিন্ন ধৰণৰ বিভিন্ন সন্মানীয় শিক্ষাবিদ উপস্থিত থাকিব। আমাৰ সত্ৰনগৰী বৰপেটাৰ বুঢ়া আটা বুলি কয় আপোনাৰ বুঢ়া সত্ৰাধিকাৰ বাবুল দাস ডাঙৰীয়াক তাত সম্বৰ্ধনা জনাব। তাত বঁটা প্ৰদান কৰা হ'ব। গতিকে আমি এই চেগতে এই পবিত্ৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰাকখনত আমি সমূহ অসমবাসীলৈ আমি আহ্বান জনাইছোঁ যে সকলোকে আমি সহযোগ কৰাৰ বাবে আমি আহ্বান জনাইছোঁ। লগতে সেইদিনাখনে প্ৰায় আমাৰ 30খন জিলাৰ প্ৰতিনিধি থাকিব। প্ৰায় 10,000 মানুহ তাত থাকিব। এক সাংস্কৃতিক শোভাযাত্ৰা হ'ব। বিভিন্ন জাতি জনগোষ্ঠীৰ কলা কৃষ্টিৰে সমৃদ্ধিৰে শোভাযাত্ৰা হ'ব। প্ৰায় 10-15,000 মানুহ তাত গোট খাব। গতিকে এক বেলেগ ধৰণৰ বাৰেৰহণীয়া পৰিৱেশ এটা সৃষ্টি হ'ব। গতিকে সকলো ৰাইজৰ আমি অসমবাসী ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। লগতে সকলো জাতীয় সংগঠন জনগোষ্ঠীয় সংগঠন সকলো ৰাজনৈতিক দলৰ আমি সহযোগিতা বিচাৰিছোঁ। লগতে পবিত্ৰ সত্ৰনগৰী বৰপেটাত সকলো ৰাইজৰ খিলঞ্জীয়া ৰাইজৰ আমি সহযোগ বিচাৰিছোঁ। আৰু সকলোতকৈ ডাঙৰ কথা হ'ল এইবেলি আমি আমাৰ এই মঞ্চত আমি বিভিন্ন জাতীয় জনগোষ্ঠীয় কথাবিলাক আমি আলোকপাত কৰিম তাত। আৰু গৰিয়ামৰীয়া ডিচিসকলৰ যিবিলাক সমস্যা এই সমস্যাৰ ক্ষেত্ৰতো আলোকপাত কৰা হ'ব। আমি দীৰ্ঘদিনীয়া যিবিলাক দাবী আমাৰ দেশী উন্নয়ন পৰিষদৰ দাবী, আমাৰ বিটিআৰত গৰিয়ামৰীয়া ডিচিসকলৰ সুৰক্ষাৰ দাবী, আমাৰ কমাতাপুৰত গৰিয়ামৰীয়া ডিচিসকলৰ সুৰক্ষাৰ দাবী, লগতে গৰিয়ামৰীয়া ডিচিসকলৰ সুকীয়া জৰীপ, গৰিয়ামৰীয়া ডিচিসকলৰ মৰিয়া নিচিনা দেশী আৰু গৰিয়াসকলক অবিচি ষ্টেটাছৰ দাবী, গৰিয়ামৰীয়া ডিচিসকলৰ স্বায়ত্তশাসনৰ দাবী, এই গোটেই কথাবিলাক বিশ্লেষণ কৰা হ'ব। আৰু এই বিশ্লেষণ কৰি পেলাই তাত বিভিন্ন কথাৰ আলোকপাত কৰি তাৰ পৰা আমি কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। এই কথাখিনি ৰাইজৰ আগত আজি আমি দৃষ্টিগোচৰ কৰাৰ কাৰণে এই প্ৰেছ কনফাৰেন্সৰ আহ্বান কৰিছোঁ।